মন্দিৰলৈ আহিলে কিবা এটা মনটো ভাল লাগি যায় ন? অঁ তাকেই, সকলো দুখ কষ্ট নাইকিয়া হৈ যোৱা যেন লাগে। সেইকাৰণে মই সদায় আহোঁ জানানে। ঘৰখনত থাকিলে সকলো চিন্তাই আৱৰি ধৰে আৰু ঘৰখনত থাকিলে মা দেউতালৈ বহুত মনত পৰি থাকে। তাকেও তোলৈ বেয়াই লাগে। তোৰ সৰুতে মা দেউতা ঢুকাল, এতিয়া তই ঘৰখনত অকলে থাকিবলগীয়া হয়। কিমান কষ্ট থাকিবলগীয়া হৈছে সেইটো তইহে জান। বাকী মানুহবোৰেতো ক'বহে পাৰে আলাই বেলাই বেচেৰীজনী, কিন্তু কেতিয়াবা জানো কোনোবাই কিবা এটা দি পাইছে? তাকেও নালাগে দে কোনো একো দিবলৈ। মোৰ খবৰ যে সকলোৱে সোধে সেইটোৱে বহুত। শুনাচোন মাজনীহঁত। হয় কওকচোন। তোমালোক ইয়াৰে নেকি? হয় আমি ইয়াৰে। বাহিৰলৈ কোনফালে যাব পাৰি ক'ব পাৰিবা নেকি? অঁ ই ছাইডতে আছে, যাওক। ক'ৰ পৰা আহিছে আপোনালোক? বহুত দূৰৰ পৰা আহিছোঁ আমি। অঁ ঠিক আছে যাওক। আপুনি তেখেতৰ ল'ৰা নেকি? হয় হয়, মই তেখেতৰ ল'ৰা হয়। অঁ ঠিকে আছে। মন্দিৰটোৰ কথা শুনি আছিলোঁ, আহিম বুলি ভাবিও আহিব পৰা নাই। চাকৰিৰ পৰা ৰেষ্টে নাপাওঁ যে, সেইকাৰণে আজি আহি গ'লোঁ আৰু। ছুটি পাইছোঁ যে, মাও বহুত দিনৰ পৰা আহোঁ বুলি কৈ আছিল, সেইকাৰণে আজি লৈ আহিলোঁ। বহুত ধুনীয়া পৰিৱেশ। তোমালোক কি ইয়ালৈ সদায় আহা নেকি? আমি সদায় আহোঁ। মন্দিৰলৈ আহিলে মনটো কিবা পবিত্ৰ লাগে। তোমালোকক বহুত বহুত ধন্যবাদ দেই। এই বৰমাক কিয়নো ধন্যবাদ দিব লাগে? এইটোতো সাধাৰণ কথা। হ'ব দিয়ক, আপোনালোকে যাওক মন্দিৰলৈ। আমাৰ হ'লে পূজা কৰি আমি এতিয়া গৈ থাকোঁ। ঠিক আছে হ'ব দিয়া। পিছে তোমালোকৰ নাম কেইটা? মোৰ নাম ঝৰ্ণা। আৰু মোৰ নাম আলিয়া। আহিছোঁ। ছোৱালীজনীৰ মাত কথা ইমান ধুনীয়া, ব্যৱহাৰো বহুত ধুনীয়া। বাবা কি হ'ল ব'লা আকৌ। অঁ মা আহা। কাম কৰিলেহে পইচা পাম, কাম নকৰিলে ক'ৰ পৰা পইচা পাম? এতিয়া যিহেতু অকলশৰীয়া, নিজে কৰিব লাগিব, নিজেই খাব লাগিব। কোনেনো দিব মোক? মা দেউতা নোহোৱাৰ পৰা বৰ কষ্ট হৈছে। মা দেউতা থাকোঁতে অলপ হ'লে সুখত খাব পাৰিছিলোঁ। দেউতাই কাম কৰে আৰু মায়ে ভাত বনাই দিয়ে। এতিয়া সকলোবোৰ কাম নিজে কৰিবলগীয়া হৈছে। বহুত মিছ কৰিছোঁ মা তোমালোকক। কিয় মোক অকলশৰীয়া কৰি এৰি থৈ গ'লা? কোনোবা দিনা মোৰো মন যায় এইখন পৃথিৱীৰ পৰা গুচি যাবলৈ, কিন্তু গুচি গ'লে জানো সকলো প্ৰব্লেমৰ ছল্ভ হ'ব? সেইকাৰণে এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই। কষ্ট কৰি যাম যিমান পাৰোঁ। এক্সকিউজ মি। হয় কওকচোন। মোক চিনি পাইছানে নাই? অঁ পাইছোঁ, মন্দিৰত যে লগ পাইছিলোঁ। তুমি যে এনেকৈ কাম কৰি আছা, কিয়? ছোৱালীজনী হৈ পেলাই যে ইমান কষ্ট কৰি আছা। মই ইফালে গৈ আছিলোঁ, তোমাক ঘপককৈ দেখিলোঁ, মাত খাবলৈ দি যাওঁ। কি কৰিব, উপায়তো নাই, নহ'লেনো মোক কোনে খুৱাব? মানে মই একো বুজি পোৱা নাই। মানে মই ঘৰখনত অকলশৰীয়া। মোৰ মা দেউতা কোনো নাই। মই অকলে কৰিব লাগিব, অকলে খাব লাগিব। সেইকাৰণে নিজে কষ্ট কৰিছোঁ, নিজে খাইছোঁ। কি? মানে তোমালোকৰ ৰিলেটিভ কোনো নাই নেকি তোমাক চোৱা চিতা কৰিবলৈ? থাকিলেনো কি হ'ব? প্ৰথম কেইদিন সকলোৱে ভালকৈ ৰাখিব, তাৰপিছত সকলোৰে কেটেৰা জেঙা সেইবোৰে শুনিব লাগিব। সেইকাৰণে নিজে কৰি অকলে খোৱাই ভাল। তোমাৰ কষ্ট নহয়নে বাৰু? নোহোৱা নহয়, কষ্ট হয়, কিন্তু কি কৰিম, উপায়তো নাই। তোমাক দেখি মোৰহে বেয়া লাগিছে। একো নাই, এইবোৰ সদায় কৰোঁ মই। এতিয়া এইবোৰ কষ্ট যেন নালাগা হৈ গ'ল। আপুনি ক'ৰবালৈ গৈ আছিলে নেকি? হয়, মোৰ বন্ধু এজনৰ বিয়া, সেয়েহে তালৈকে গৈ আছিলোঁ মই। বাটতে তোমাক দেখিলোঁ যে সেইকাৰণে ৰৈ গ'লোঁ। তুমি কাম এটা কৰিবা, এইবোৰ কাম আৰু তুমি কৰিব নালাগে। তোমাক যদি কেতিয়াবা টকাৰ দৰকাৰ হয় মোক ক'বা, মই তোমাক মোৰ নম্বৰটো দি থৈ যাম, তুমি মোক কণ্টেক্ট কৰিবা। নালাগে, আপুনি এইবোৰ কি কথা কৈছে? আপোনাৰ পৰা আকৌ মই কেনেকৈ পইচা ল'ব পাৰোঁ? আৰু পইচা ল'লোৱে যেনিবা, আপোনাক ক'ৰ পৰা ঘূৰাই দিম? নালাগে ঘূৰাই দিবলৈ, মই সেইটো তোমাক উপকাৰ কৰিছোঁ বুলি ভাবি ল'বা। বাৰু ঠিক আছে। এইটো লোৱা মোৰ নম্বৰটো। দিয়ক। এতিয়া মই গৈ থাকোঁ। অঁ ঠিক আছে। এজন অচিনাকি ল'ৰাৰ পৰা কেনেকৈনো টকা খুজিব পাৰোঁ মই? নম্বৰটো এনেই লৈ থৈছোঁ আৰু। এজনী মানুহে কৰিম আৰু খাম। মা, তোমাক কথা এটা কওঁনে? অঁ কোৱা। সিদিনা যে মন্দিৰত লগ পাইছিলোঁ ছোৱালী কেইজনী, অঁ কি হ'ল? ঝৰ্ণা বুলি কোৱাজনীক আজি আকৌ লগ পাইছোঁ নহয়। কি? অঁ, বেচেৰীজনীলৈ বেয়াই লাগিছে, ইমান কষ্ট কৰে নহয়। তাইৰ হেনো মাক দেউতাক নাই, তাই অকলে কষ্ট কৰি অকলে ঘৰখন চলাই আছে। তাইক সুধিলোঁ মই ৰিলেটিভৰ ঘৰত থাকিলেই হ'ল, কিন্তু তাই ক'লে ৰিলেটিভৰ ঘৰত কেইদিন ৰাখিব, পিছত আৰু কেতেৰা জেঙেৰা শুনাব। অঁ সেইটো বাৰু হয়, তাই অকলে খাই আছে ভালে কৰিছে, কিন্তু ছোৱালী মানুহজনী অকলে থকাটো ইমান ভাল কথা নহয়। আজিকালি বহুত বেয়া মানুহ থাকে। তাকেই মোৰ চিন্তা লাগিছে। মা, মই যদি তাইক আমাৰ ঘৰৰ বোৱাৰী কৰি আনো, তোমাৰ কিবা আপত্তি হ'ব নেকি?
মানে তাইক উপকাৰ কৰা হ'ব ন। আৰু ছোৱালীজনী বহুত ভাল, কামে বনে সকলোতে পাকৈত। তুমি যদি হাঁহ খোৱা মই তাইক এখন ঘৰৰ বোৱাৰী কৰি আনিব পাৰোঁ। তুমি বৰ ভাল চিন্তা কৰিছা। তাইক যদি উপকাৰ কৰোঁ ভগৱানে ভাল পাব আমাক। তাইতো এতিয়া ঘৰৰ মানুহ নাই ন, ধুমধামেৰেতো বিয়াখন পাতি দিব নোৱাৰি। কিন্তু তাইক এবাৰ সুধি চাব লাগিব, তাই বা কি উত্তৰ দিয়ে। মই তাইক ফোন নম্বৰটো দি থৈ আহিছোঁ, ফোন কৰিবা বুলি, কি কয় আৰু। এনেকুৱা এজনী বোৱাৰী পালে ভালেই হ'ব। আজিকালিৰ দিনত এনেকুৱা সহজ সৰল বোৱাৰী পোৱাটো বহুত টান। তাকে মা, মই এনেকুৱা এজনী ছোৱালী বিচাৰিছোঁ যি তোমাৰ লগত মিলি থাকে, ঘৰখনৰ লগত মিলি থাকে আৰু ঘৰখন ধুনীয়াকৈ ৰাখিব পাৰে। তাইৰ তাত এইবোৰ সকলো গুণ আছে। মই তাইৰ লগত সিদিনা কথা পাতি গম পাইছোঁ তাই কিমান অমায়িক ছোৱালীজনী। মাক দেউতাকৰ মৰম নোপোৱা ছোৱালী নহয়। তুমি যদি মাকৰ নিচিনা মৰম দিয়া তাই বহুত সুখী হ'ব। আৰু মোৰ দৃঢ় বিশ্বাস আছে তুমি যে তাইক আঁকোৱালি ল'বা বুলি। ল'ম আকৌ, কেলে নল'ম। তুমি তাইৰ লগত কথাটো পাতি চাবা, আৰু তাই যদি মান্তি হয় তেনেহ'লে লৈ আহিম আমাৰ ঘৰলৈ। অ'কে, ঠিক আছে মা। ঐ, তোক কথা এটা ক'বলৈ পাহৰিয়ে আছিলোঁ। কি কথানো? সিদিনা যে লগ পাইছিলোঁ মন্দিৰৰ ল'ৰাটো, অঁ, কি হ'ল? আকৌ লগ পাইছিলোঁ জানানে? ক'ত? কেতিয়া? ক'ত কেতিয়া সেইবোৰ বাদ দে না। সি মোক নম্বৰ দি থৈ গৈছে। কিহৰ কাৰণে? মই সিদিনা কাম কৰি থকা দেখিলে যে, তেখেতৰ হেনো বৰ বেয়া লাগিল, সেইকাৰণে নম্বৰটো দি থৈ গৈছে। যদি কেতিয়াবা পইচাৰ প্ৰয়োজন হয় তেখেতক ফোন কৰি ক'বলৈ কৈছে। তই ফোন কৰিলি নে নাই? নাই কৰা। অচিনাকি মানুহ এটা কেলৈ ফোন কৰোঁ মই? ইমান ধুনীয়া সোণালী সুযোগ এটা তই এৰি দিব নোৱাৰ। অকলশৰে আৰু কিমান দিন থাকিবি? তেখেতে চাগে তোক ভাল পাবলৈ খুজিছে। ফোন কৰচোন। সেই এজনী পাগল হৈছে নেকি? কি ক'ম মই ফোন কৰি? তই কৰচোন। তই একো ক'ব নালাগে, যি ক'ব তেখেতে ক'ব। সঁচাকৈ কৰোঁ নেকি? অঁ, কৰ, মই কৈছোঁ নহয়। ঐ, ফোনটো লাগিছে, মই কি কৰোঁ এতিয়া? চুপ থাক। হেল্ল', কোন হয়? কি কওঁ বাৰু এতিয়া মই? কথা পাত না। ঝৰ্ণা নেকি? কেনেকৈ গম পালা মই বুলি? মাতটোতে বুজি পালোঁ। ফাইনেলি ইমান দিনৰ মূৰত ফোন কৰিছা। মই তোমাৰ ফোনটোৰ কাৰণে ৱেইট কৰি আছিলোঁ। কিয়? তোমাৰ লগত কথা এটা আছিল। কি কথা? কথাটো এনেকুৱা মানে, তুমি কি ভাবা নাজানো, কিন্তু মোৰ ফালৰ পৰা কৈছোঁ কথাটো। মই তোমাক বিয়া পাতিব খোজোঁ। হ'বানে তুমি মোৰ লগত বিয়া? যদি হওঁ বুলি কোৱা তেনেহ'লে মই তোমাক আজিয়ে লৈ আহিম। ঐ, কি কওঁ এতিয়া মই? তেখেতেচোন মোক আজিয়ে লৈ যাম বুলি কৈছে। হ'ব বুলি ক না, একো ভাবি থাকিব নালাগে। তই সুখী জীৱন এটা পাবি। ক না, কি মুখখনলৈ চাই আছ? হ'ব। কি সঁচাই কৈছা নেকি? ঠিক আছে, নহ'লে মই মাক কৈ আজিয়ে তোমাক লৈ আহিমগৈ। তুমি ওলাই থাকিবা। তুমি চিন্তা নকৰিবা, তুমি একো বস্তু আনিব নালাগে লগত। আমাৰ ঘৰত সকলো বস্তু আছে। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। অঁ, হ'ব দিয়া, আমি অলপ পিছত ওলাই আছোঁ। ঠিক আছে। ঐ পাগলী, মোৰচোন বৰ ভয় লাগিছে আকা। কি কৰোঁ এতিয়া বাৰু মই? মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ? যদি ল'ৰাজন পিছত বেয়া হয় মই কি কৰিম? তই এনেই আবোল তাবোলবোৰ চিন্তা কৰি নাথাকিবিচোন। ল'ৰাজন বেয়া হোৱা হয় তোক ইমান ভালকৈ কথা নাপাতে তোৰ লগত। ল'ৰাজন বহুত ভাল, আৰু ল'ৰাজনৰ চাকৰিও আছে ন। তই তালৈ গৈ সুখত খাব পাৰিবি। তই এতিয়া কিমান দুখত আছ সেইটো তইহে জান। তালৈ যোৱাৰ পিছত তই বহুত সুখী হ'বি। মই তোক কৈছোঁ, ভালকৈ থাকিবি। মই চাগে আৰু তোক লগ কৰিব আহিব নোৱাৰিম। তেখেতলোক চাগে সন্ধিয়াহে আহি পাব। তাকেই। হ'ব দে, যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ তোক। আগতীয়াকৈ ফোন চোন কৰি থাকিম বাৰু। ভগৱানেতো চকু মেলি চালে বুজিলি। কি তোৰ ইমান কষ্ট হৈ আছিলে যে, এতিয়া সকলোবোৰ নাইকিয়া হৈ যাব। তই কাৰো লগত অন্যায় কৰা নাছিলি যে, সেইকাৰণে ভগৱানে তোৰ লগত ভাল কৰিছে। ভালে থাক। মই এতিয়া গৈ থাকোঁ, তই ওলাই থাক। অঁ, ঠিক আছে। মোৰ বুকুখন ইমান ধপ ধপ কৰিছে, ভয় লাগিছে, লাজো লাগিছে। যি হয় হ'ব আৰু। এতিয়া এইবোৰ চিন্তা কৰি থাকিলে মোৰ মূৰটোহে ঘূৰাব। তাতে আকৌ ইমান দূৰ ট্ৰেভেলিং কৰি যাব লাগিব। হে প্ৰভু, এইটোৱে আমাৰ ঘৰ। ৰ'বা দেই, তোমালোক এইখিনিতে ৰ'বা, মই আহি আছোঁ ভিতৰৰ পৰা। তোমাৰ অনুভৱ কেনেকুৱা? কি ক'মনো, ভয় লাগি আছে অলপ। কিহৰ কাৰণে ভয় কৰিব লাগে? মই কি বাঘ নেকি? কি যে কথা কোৱা নহয়। এইটো হাঁহিয়ে লাগে মোক। সদায় এনেকৈ হাঁহি থাকিবা। কাৰো যাতে নজৰ নালাগক তোমালোকৰ। মাজনী, আহা এতিয়া ভিতৰলৈ। আজিৰ পৰা এইখন ঘৰকে নিজৰ ঘৰ হিচাপে মানি ল'বা আৰু। তোমাৰ মা দেউতা নাথাকিলে কি হ'ল? মই তোমাক নিজৰ মাৰ নিচিনাকৈ মৰম কৰিম। মই তোমাক নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম। এইষাৰে ক'লোঁ মই কথা। ঠিক আছে মা, আপোনালোকৰ নিচিনা ঘৰ এখন পাই আৰু এখেতৰ নিচিনা স্বামী এজন পাই মই অত্যন্ত সুখী। আহা এতিয়া ভিতৰলৈ। আহা, কি চিন্তা কৰি আছা? মই চাগে কিবা এটা পুণ্য কাম কৰিছিলোঁ, সেইকাৰণে ইমান ভাল ঘৰ এখন পাইছোঁ। সেই এইবোৰ কথাত বিশ্বাস কৰে নেকি? ইমানো ভাল নহয় মই, তুমি যেনেকৈ প্ৰশংসা কৰি আছা।
গম পাইছোঁ নহয় কথাবোৰতে। কিন্তু এটা কথা কৈ থৈছোঁ, তোমাক বহুত সুখত ৰাখিম মই।